নমস্কাৰ। আজি 7 এপ্ৰিল আৰু এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আমি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন খবৰসমূহ আপোনালোকলৈ আগবঢ়ালোঁ। দিব লৈছোঁ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। গৌৰৱ গগৈক অপেন চেলেঞ্জ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰহিলৈ গীতালৈ বতৰ দাবলৈ আহক গৌৰৱ গগৈ, এই চেলেঞ্জ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গীতা ভাগৱত চুই দুয়ো শপত খাম। ভাৰতৰ বাহিৰত যদি 1 ইঞ্চিও মাটি নাই বুলি গৌৰৱ গগৈয়ে শপত খাওক। যদি 1 ইঞ্চিও মাটি আছে 72 ঘণ্টাৰ ভিতৰত আমাৰ মৃত্যু হ'ব। গৌৰৱ গগৈও শপত খাওক ভাৰতৰ বাহিৰত পৰিয়ালৰ সম্পত্তি নাই বুলি। পাকিস্তানৰ বেংক একাউণ্ট নাই বুলি কওক গৌৰৱ গগৈয়ে। 2 বছৰত গৌৰৱ গগৈৰ 100 গুণ সম্পত্তি বাঢ়িছে। কিন্তু গৌৰৱ গগৈক কোনেও প্ৰশ্ন নকৰে, কাৰণ গৌৰৱ গগৈ হৈছে ডাঙৰ মানুহৰ সন্তান। ক'ভিডৰ সময়ত মই হস্পিটেলে ঘূৰোঁ, কিন্তু মোকেই টাৰ্গেট কৰিলে সকলো অসমবাসীয়ে। পাকিস্তানৰ বেংকৰ কাগজ দেখুওৱাৰ পাছতো সকলো নিমাত। দেউতাক ডাঙৰ মানুহ হ'লে সকলো নিমাত হয়। আমাৰ দেউতা সাধাৰণভাৱে আমি একো কৰিব নোৱাৰোঁ। মোৰ পুত্ৰৰ 17টা কোম্পানী আছে বুলি কয়, কিন্তু 17টা কোম্পানীৰ এটাও নাম ক'ব নোৱাৰে। এনেধৰণে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। অসমত পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। অসমৰ নিৰ্বাচনক লৈ ভোট ভাইবৰ সমীক্ষা অনুসৰি বিজেপি মিত্ৰজোঁটক দিয়া হৈছে 82ৰ পৰা 92খন আসন। কংগ্ৰেছ মিত্ৰজোঁটক দিয়া হৈছে 30ৰ পৰা 40খন আসন। UPPLক দিয়া হৈছে 2খন আসন। AIUDFক দিয়া হৈছে 2ৰ পৰা 4খন আসন। 9 এপ্ৰিলত হ'ব ভোট গ্ৰহণ। নিৰ্বাচনৰ পূৰ্বে এইদৰে ভোট ভাইবে দিলে ডাঙৰ নিৰ্বাচনী সমীক্ষা। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে উঠা সকলো অভিযোগবোৰ মিছা। কংগ্ৰেছে ভিত্তিহীন অভিযোগ আনিছে, এই মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পাকিস্তানৰ সহায়ত কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে। হতাগ্ৰস্ত হৈ নিকৃষ্ট ৰাজনীতি কৰিছে কংগ্ৰেছে। অসমৰ চাৰিওফালে এতিয়া কংগ্ৰেছক ৰিজেক্ট কৰা হৈছে। সিংহাসন দখল কৰাৰ অলিক কল্পনা কৰিছে কংগ্ৰেছে। আকাশত চাং পাতি ফুৰিছে কংগ্ৰেছে। আকাশত চাং পাতি নিৰ্বাচনত জয়ী হোৱাৰ সপোন দেখিছে কংগ্ৰেছে। কংগ্ৰেছৰ অভিযোগবোৰ হিমন্ত বিশ্ব শৰ্মাই পিছ কৰি দিছে বুলি সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য আগবঢ়াইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। দল বাগৰি ভুল কৰিলে নেকি প্ৰদ্যুৎ বৰদলৈয়ে। ভবাৰ দৰে সুখকৰ নহ'ল প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ যাত্ৰা। দিছপুৰত প্ৰতিদ্বন্দ্বিতা কৰি ৰাইজৰ সমৰ্থন পোৱা নাই প্ৰদ্যুৎ বৰদলৈয়ে। খালী প্ৰেক্ষাগৃহত অকলেই কঁকাল ঘূৰাই নাচিছে প্ৰদ্যুৎ বৰদলৈয়ে। দিছপুৰৰ জনতাই কিয় বিচৰা নাই বিজেপি প্ৰদ্যুৎ বৰদলৈক। নিশাটোৰ ভিতৰতে কংগ্ৰেছ এৰি বিজেপি হোৱা প্ৰদ্যুৎ বৰদলৈ বাঢ়িছে দুশ্চিন্তা। দিছপুৰৰ পুৰণি বিজেপি নেতা জয়ন্ত দাসক উপেক্ষা কৰি দলে প্ৰদ্যুৎ বৰদলৈক টিকট প্ৰদান কৰিলে যদিও চকুৰে সৰিয়হ ফুল দেখিছে বৰদলৈয়ে। বিজেপি দলৰ কৰ্মী সমৰ্থকটো বাদেই দিছপুৰৰ সাধাৰণ ৰাইজৰো সমৰ্থন লাভ কৰিবলৈ সমৰ্থন হোৱা নাই এইগৰাকী প্ৰদ্যুৎ বৰদলৈ, যাক লৈ এতিয়া বহু চিন্তাত পৰিছে বিজেপি নেতা প্ৰদ্যুৎ বৰদলৈ। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীৰ পত্নীয়ে পৱন খেৰাৰ বিৰুদ্ধে গোচৰ দিয়াক লৈ প্ৰতিক্ৰিয়া অখিল গগৈৰ। প্ৰতিটো অভিযোগৰ পৰা হাত সাৰি যাবলৈ মুখ্যমন্ত্ৰীয়ে দিয়ে মানহানি গোচৰ, যাৰ বাবে মুখ্যমন্ত্ৰীক নিজৰ ঘৰতেই এখন আদালত বহাই ল'বলৈ আহ্বান অখিল গগৈৰ। মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে কিবা অভিযোগ উত্থাপন হ'লেই মানহানিৰ গোচৰ দিম বুলি কয়। যুক্তি সহকাৰে প্ৰতিটো অভিযোগ তেওঁলোকে কেতিয়াও খণ্ডন নকৰে। সকলোকে ভয় ভাবুকি দি বিশেষকৈ জেলত ভৰাম বুলি ভয় দেখুৱাই মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে। এটা অগণতান্ত্ৰিক পৰম্পৰা চলাই আছে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীয়ে। মুখ্যমন্ত্ৰীৰ পত্নীৰ 3খনকৈ যদি পাছপোৰ্ট আছে তেন্তে তেওঁৰ ভাৰতীয় নাগৰিক হোৱাৰ যোগ্য নহয়। আইন অনুসৰি মুখ্যমন্ত্ৰীৰ পত্নীৰ ভাৰতীয় নাগৰিকত্ব বাতিল কৰিব লাগে। জালিয়াতিৰ বাবে মুখ্যমন্ত্ৰীৰ পত্নীক জেলত ভৰোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু এই অভিযোগ ইমানেই গুৰুতৰ যে কেৱল মানহানিৰ গোচৰ তৰি এই বিষয়টোৰ প্ৰত্যুত্তৰ হ'ব নোৱাৰে। এইদৰে অখিল গগৈয়ে বিস্ফোৰক মন্তব্য আগবঢ়াইছে। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। অসমৰ সন্দেহজনক লোকৰ তালিকা আছে চৰকাৰৰ হাতত।
অসমৰ ক'ত ক'ত মাটি দখল হৈছে তালিকা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পুনৰ অসমৰ ভূমিৰ পৰা বাংলাদেশীক সকিয়নি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমত অধিগ্ৰহণ কৰা সকলো ভূমি ত্যাগ কৰিব লাগিব বাংলাদেশীয়ে। চৰকাৰ গঠন কৰিয়েই পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান। নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ অবৈধ নাগৰিকক লৈ সৰব হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। শিৱসাগৰৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱাৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অখিল গগৈৰ। কুশল দুৱাৰীৰ বিৰুদ্ধে শিৱসাগৰ জিলা বিজেপিৰ সভাপতিক বন্দুক দেখুৱাই সমৰ্থন বিচৰাৰ অভিযোগ। শিৱসাগৰ সমষ্টিৰ বিজেপিৰ সভাপতিক মূৰত বন্দুক থৈছিল কুশল দুৱাৰীয়ে। কুশল দুৱাৰীৰ ভাষ্য আছিল, মোক সমৰ্থন কৰিবানে গুলী খাবা। বন্দুক মূৰত তোলাৰ পাছতেই বিজেপিৰ সভাপতি বিতুপন ৰায়দঙীয়া কঁপি উঠিছিল। বিজেপি ত্যাগ কৰিবলৈ পত্ৰ লিখিছিল সভাপতিগৰাকীয়ে। শংকিত হৈ শিৱসাগৰ এৰি গুৱাহাটীলৈ গুচি যোৱাৰো সিদ্ধান্ত লৈছিল সভাপতিগৰাকীয়ে। তেওঁৰ পত্নী আৰু এগৰাকী কন্যা আছে, গতিকে শিৱসাগৰত থাকি অত্যাচাৰ সহ্য কৰিব নোৱাৰে। বিধায়ক হোৱাৰ আগতেই এই পৰিস্থিতি শিৱসাগৰত, গতিকে নিৰ্বাচনৰ পাছত আৰু কিমানজনক অত্যাচাৰ কৰিব, হত্যা কৰিব ভাবি চাওক। এইদৰে কুশল দুৱাৰীৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। কালিৰ দিনটোত আটাচুৱে মাইকত আজান দিয়া বন্ধ হ'ব লাগে কোৱাৰ পিছতে এইবাৰ মন্তব্য কৰিছে ইউনুছ তামুলীয়ে। মাইকত আজান দিয়া কোনেও বন্ধ কৰিব নোৱাৰে। মাইকত আজান বন্ধৰ কথা কোৱাসকলক গ্ৰেপ্তাৰ কৰক। মাইকত আজান দিয়া বন্ধ কৰিবলৈ এইখন উত্তৰ প্ৰদেশ নহয়, এইখন অসম হয়। এটা নহয়, দুটা মাইক লগাই আজান দিম, বন্ধ কৰি দেখুৱাওক কাৰ দম আছে। পৃথিৱী থকালৈকে আজান থাকিবই। অসমত নাৰে তকবীৰ ধ্বনি কিয় দিব নোৱাৰে? জয় শ্ৰী ৰাম যদি ক'ব পাৰে, আল্লাহু আকবৰ কিয় ক'ব নোৱাৰে? মাইকত আজান দিয়া বন্ধ কৰিবলৈ কোন? ধুবুৰীৰ মানুহ শিৱসাগৰ যাবই। ধুবুৰীৰ মানুহক শিৱসাগৰ যোৱাত কোনে বাধা দিব পাৰিব? আটাচুৱে আজানত মাইক বন্ধৰ কথা ক'বই নোৱাৰে। আহোম চুকাফা সাম্প্ৰদায়িক নহয়। এইদৰে মাইকত আজান বন্ধৰ দাবীৰ পিছতে ইউনুছ তামুলীৰ মহা বিস্ফোৰণ। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। 9 এপ্ৰিলত হ'ব অসমত ভোটগ্ৰহণ। ভোটদানৰ পূৰ্বে ভোটাৰ তালিকাত আপোনাৰ নাম আছেনে নাই পৰীক্ষা কৰক মোবাইলতে। ঘৰতে বহি আপুনি আপোনাৰ লগতে পৰিয়ালৰ নাম চাই ল'ব পাৰিব। eci.government.in ৱেবছাইটত গৈ আপুনি পৰীক্ষা কৰিব পাৰিব আপোনাৰ নাম। তদুপৰি ভোটাৰ কাৰ্ড নাথাকিলেও দিব পাৰিব ভোট। ভোটাৰ তালিকাত নাম থাকিলে ভোটাৰ কাৰ্ড নোহোৱাকৈও সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ। আধাৰ কাৰ্ড, পেন কাৰ্ড অথবা ড্ৰাইভিং লাইচেন্স দেখুৱাইও দিব পাৰিব ভোট। বেংক বা ডাকঘৰৰ ফটোযুক্ত পাছবুক ব্যৱহাৰ কৰিও কৰিব পাৰিব ভোটদান। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। আজি ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন। আজি ৰাজ্যত সামৰণি পৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান। বিয়লি 5 বজাৰ লগে লগে সামৰণি পৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান। বিগত 22 দিন ধৰি ৰাজ্যত জোৰদাৰগতিত চলি আছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ বহু হাই প্ৰফাইল নেতা মন্ত্ৰী। বিশাল ৰোড শ্ব', জনসভা সম্বোধনেৰে তাৰকা কেম্পেইনাৰৰ ভৰি পৰিল অসম। আজি প্ৰচাৰৰ অন্তিম দিনটো গৃহমন্ত্ৰী অমিত শ্বাহসহ বহুকেইগৰাকী তাৰকা কেম্পেইনাৰে প্ৰচাৰ চলাব অসমত। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। এতিয়া নজৰ দিওঁ আজিৰ শ্বেয়াৰ বজাৰৰ অৱস্থালৈ। আজি 7 এপ্ৰিল মঙলবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰ অলপ চাপৰ মাজত আৰম্ভ হৈছে। BSE, চেনচেক্স আৰু NSE নিফটি দুয়োটাই সৰু পতনৰ সৈতে ট্ৰেডিং আৰম্ভ কৰে। বিশ্ব বজাৰৰ মিক্স ছিগনেল আৰু মধ্যপ্ৰাচ্যৰ জিঅ'পলিটিকেল টেনশ্যনৰ বাবে বিনিয়োগকাৰীৰ মাজত অলপ সাৱধানতা দেখা গৈছে। আজি পুৱাৰ ট্ৰেডিঙত চেনচেক্স প্ৰায় 500ৰ পৰা 700 পইণ্টলৈকে নামি যায় আৰু নিফটি 22,800ৰ পৰা তলত ট্ৰেডিং কৰা দেখা যায়। ছেক্টৰৰ ভিতৰত বিশেষকৈ বেংকিং, ৰিয়েল ইষ্টেট আৰু হেল্থ কেয়াৰ শ্বেয়াৰত চাপ দেখা গৈছে। আনহাতে কিছুমান কোম্পানীৰ শ্বেয়াৰ যেনে এভিয়েশ্যন আৰু হস্পিটেল ছেক্টৰতো পতন দেখা গৈছে। বিশেষজ্ঞসকলে কৈছে যে আন্তৰ্জাতিক মাৰ্কেটৰ অৱস্থা আৰু ক্ৰুড অইলৰ দাম বৃদ্ধি হোৱাৰ বাবে ভাৰতীয় বজাৰত ভলেটিলিটি থাকিব পাৰে। কাইলৈ হোৱা ট্ৰেডিঙত আমেৰিকাৰ মাৰ্কেটৰ পাৰফৰ্মেন্সৰ ওপৰতেই ভাৰতীয় বজাৰৰ দিশ নিৰ্ভৰ কৰিব পাৰে বুলি অনুমান কৰা হৈছে। এই তথ্যসমূহ কেৱল এডুকেশ্যনেল উদ্দেশ্যে দিয়া হৈছে। এইটো কোনো ফাইনেন্সিয়েল এডভাইচ নহয়। বিনিয়োগ কৰাৰ আগতে নিজৰ গৱেষণা কৰক। এই আছিল আজিৰ শ্বেয়াৰ বজাৰৰ আপডেট।